আজি প্ৰতিবাদ মানে আমাৰ যিকেইটা ক্ষুদ্ৰ বেপাৰী আছে, যিকেইটা ব্যৱসায় আছে, ইহঁতৰ এটা মানে যোৱা দেওবাৰে তাৰ আগতে এটা নটিফিকেশ্যন ওলাইছিলে লেবাৰ অফিচৰ পৰা। সেই নটিফিকেশ্যনৰ হিচাপত আমি আগতো এনেকুৱা নটিফিকেশ্যন আহিছে ছানডে দোকান বন্ধ ৰাখিব লাগে। সেইখিনি সময়ত মল ইমান নাছিলে, গতিকে আমিও সেই বস্তুৰ ইমান গুৰুত্ব দিয়া নাই। জেনেৰেলি দেওবাৰে সব দোকান বন্ধই থাকে আৰু যিকেইটা খোলা থাকে সেইকেইটা ক্ষুদ্ৰ বেপাৰী ইহঁতে খোলা ৰাখে। ইহঁতে খোলা নাথাকিলে আমি যিকোনো ডেইলি ইউজ কৰা বস্তু আমি নাপামেই। গতিকে সেইখিনি দোকান খোলা থকাত আমাৰ কোনো মানে চকুত লগাৰ কথা নাছিলে। এতিয়া কি হ'ল, যেতিয়া এইবাৰ যোনটো নটিফিকেশ্যন আহিলে তাত আমি কি চালোঁ, আমাৰ যিকেইটা ব্যৱসায় আছে চবেই সেই আইন মানিখিনি দোকান বন্ধ ৰাখিলে, আনকি যিকেইটা ক্ষুদ্ৰ বেপাৰী আছিলে ইহঁতেও বন্ধ কৰিলে। সেইখিনি সময়ত আমি চালোঁ যে মলকেইটা যিকেইটা আছে ইহঁতে খোলা ৰাখিছে। তো এটা মানে অশান্তিৰ এটা সৃষ্টি হ'ল। যিকেইটা সৰু সৰু ক্ষুদ্ৰ বেপাৰী আছে ইহঁতে আহি আমাক ক'লে যে এইটো কোনটো আইন, যোনটো ডাঙৰ ডাঙৰ মলক 21টা মানুহৰ ওপৰত আছে, ইহঁতক 50,000 টকা দিখিনি এটা ব্যৱস্থা আছে য'ত ইহঁতে খুলি ৰাখিব পাৰে। তাত ইহঁতে মানে ৰোটেট কৰে, মানে আজি 3টা ষ্টাফ, কালি 3টা ষ্টাফ, ইহঁতে 6 দিনে কাম কৰায়। সেইখিনি বস্তুটো আমাৰ সৰু সৰু দোকানীবিলাকো কৰিব পাৰিব যদি তাৰ ক'ৰবাত 2টা ষ্টাফ আছে। সি সপ্তাহত এদিন এটাক ছুটি দিলে, কিন্তু আমাৰ বেপাৰীকেইটাই 7 দিন খুলিব নিবিচাৰে। তাৰ বাহিৰেও যদি কোনোবা কিবা কাৰণত যদি খোলে, সেইখিনি সময়ত যদি আইনৰ এনেকুৱা কঠোৰ ব্যৱস্থা হয়, তেতিয়াহ'লে সেইখিনি মানুহৰ আৰু এটা মানে প্ৰব্লেম আছে, সেইটো এটা বিৰোধিতা আছে। প্লাছ এতিয়া যিকেইটা 5টা মানুহলৈ এটা ৰিটেইল চেইন আছে, সেইখিনি মানুহ 50,000 টকা দিখিনি সেই লাইচেঞ্চ পাই গৈছে আৰু ইহঁতে দেওবাৰে খোলা ৰাখিছে। তো আমি ক'লোঁ যদি 50,000 টকা একজেক্টলি এই বস্তুটো এতিয়া মানে প্ৰশাসত আহিছে যে যিকেইটা বেপাৰীৰ পইচা আছে, যিকেইটা মানুহে ডাঙৰ ডাঙৰ মল চেইন, ইহঁতে যদি পইচা দিখিনি যদি সেই লাইচেঞ্চ অৰ্জন কৰিছে, ইহঁতে দোকান খোলা ৰাখিছে, বাকীকেইটা মানুহে বন্ধ কৰিছে। আমাৰ ইমানেই দাবী আছিলে যে যিখিনি সৰু সৰু ব্যৱসায় আছে, ক্ষুদ্ৰ বেপাৰী আছে, ইহঁতে দেওবাৰে আহি দোকান খোলে। দেওবাৰে ইহঁতে প্ৰত্যেক দিন খোলে। ইহঁতে দিনত যদি 5 ঘণ্টা কাম কৰে, 5 ঘণ্টা ইহঁতৰ ঘৰ পৰিয়াল চাবলগীয়া হয়। সেইখিনি মানুহক ৰেহাই দিব লাগে, ইহঁতে খুলিব লাগে। প্লাছ গেলামাল দোকান যোনটো এচেঞ্চিয়েল ছাৰ্ভিচত নপৰে, সেইটোতো ডাঙৰ এটা সমস্যা। আজি এটা গেলামাল দোকানীয়ে 6 দিন বাকী দিয়ে, ৰিলায়েন্সেতো বাকী নিদিয়ে, মলকেইটাইতো বাকী নিদিয়ে। সেইখিনি মানুহক দেওবাৰে সেই অফিচ ছুটি হ'লে সেই মানুহজনে পইচা দিবলৈ আহে, সেইদিনা যদি সি দোকান বন্ধ ৰাখে, তাৰতো বাকীও মাৰ খাব। প্লাছ সেই পইচা দি সি যদি ৰিলায়েন্স বা ডাঙৰ ডাঙৰ মলত যদি মাল কিনিব যায়, তেতিয়াহ'লেতো ডাবুল মাৰ খাব বেপাৰো। আমাৰ দাবী হ'ল যে আমি সমান চকু দি চাব লাগে চবক, আৰু ক্ষুদ্ৰ বেপাৰী যিকেইটা আছে সিহঁতৰ ওপৰত এই আইনৰ কোনো বাধ্যতা থাকিব নালাগে। আচলতে অসম দোকান আৰু প্ৰতিষ্ঠান আইন 1971 11 আৰু উপধাৰা 1 অনুযায়ী যোৱা দেওবাৰৰ পৰা যোৱা 5 তাৰিখৰ পৰা শোণিতপুৰ সহকাৰী শ্ৰম আয়ুক্তৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছিলে যে প্ৰতি সপ্তাহত দেওবাৰে যিমানসমূহ আপোনাৰ দোকান প্ৰতিষ্ঠান আছে সেই দোকানসমূহ বন্ধ কৰি ৰাখিব লাগিব। কিন্তু তাৰ বিপৰীতে যিসমূহ দোকান বা প্ৰতিষ্ঠানৰ 21 জন বা তাতোধিক কৰ্মচাৰী আছে, সেই প্ৰতিষ্ঠানসমূহ খোলা ৰখা এটা তেওঁলোকে প্ৰভিজন দিছিলে। অৰ্থাৎ এই নটিছখনৰ জৰিয়তে আমি এটা কথাই উপলব্ধি কৰিছোঁ, এটা কথাই অনুভৱ কৰিছোঁ, যিসমূহ বহিৰাজ্যৰ পৰা অহা ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানী শ্বপিং মলসমূহ আছে, সেই শ্বপিং মলসমূহৰ ব্যৱসায়সমূহ কৰাৰ ক্ষেত্ৰত চৰকাৰে বা এই কাৰ্যালয়ৰ তৰফৰ পৰা কিজানি এটা বাট মুকলি কৰি দিছে, মনোপলি বিজনেছৰ কাৰণে এটা বাট মুকলি কৰাৰ নিচিনা এটা আমাৰ অনুভৱ হৈছে। আৰু তাৰ কাৰণে আমি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা, চেম্বাৰ্ছ অফ কমাৰ্চ, অসমীয়া ব্যৱসায় উন্নয়ন পৰিষদ আদিকে ধৰি যিমানসমূহ আমাৰ ইয়াৰ ব্যৱসায় প্ৰতিষ্ঠান আছে, তাৰে স্বত্বাধিকাৰীসকলৰ লগত আমি আলোচনা মৰ্মে এই কথা আমি আজি দাবী জনাইছোঁ যে আইন আচলতে সমান হ'ব লাগে। অকল দেওবাৰে যদি বন্ধ হয়, ইয়াত দেওবাৰে বন্ধ হোৱাক লৈ আচলতে আপত্তি নাই, কিন্তু বন্ধ হ'লে সকলো সমানে বন্ধ হ'ব লাগিব।